আকাশী গংগা তোৰ এই অৱহেলা পাই তেওঁ সুস্থিৰ হৈ থাকিব পৰা নাই আৰাধ্যা মই তোক হাত জোৰ কৰিছো মা এইবোৰ তুমি কি কৰিছা মা মোৰ ক্ষেত্ৰখনক আৰু তই কষ্ট নিদিবি কিবা টেনশ্যন ল'বলগীয়া কথা আছে নেকি নাই নাই তেনেকুৱা একো কথা নহয় মই কিবা কথা এটাহে ভাবি আছিলোঁ কি কথা এই প্ৰপাৰ্টিখিনি আৰাধ্যা চলিহাৰ নামত আছে হয়নে তেখেতে যদি কেছটো আগবঢ়াবলৈ কয় অলপ সুবিধা হয় Okay, I will take care of you. নমস্কাৰ ৰঘুনাথ চহৰীয়া নমস্কাৰ তুমি কিয় আহিছা কৈ আছোঁ অকণমান ধৈৰ্য ধৰকচোন বাৰু শইকীয়া ছাৰ এৰেষ্ট ৱাৰেণ্টখন দি দে আকৌ এইখন কি তই এই পিছত সেই মাহ প্ৰসাদ খাবলৈ ৰাখিছ নেকি যা হয় ছাৰ বুজা নাই নহয় ৰ'ব মই বুজাই আছোঁ মানে হেই কিনো বুজাই থাকিম আপোনাক ন মই কিবা কলেজৰ লেকচাৰাৰ নেকি নে আপুনি ষ্টুডেণ্ট অ' শইকীয়া ছাৰ এৰেষ্ট হিম কাক এৰেষ্ট কৰাৰ কথা ক'বলৈ আহিছ আপোনাৰ ৰঘুনাথ চহৰীয়া মোক বিজয়নগৰত আৰু কোনোবা ৰঘুনাথ চহৰীয়া আছে নেকি বুজিছোঁ মানে আপোনাৰ বয়সটো হৈছে যে গতিকে স্মৃতি শক্তি অলপমান লোপ পাইছে চাগে Mind your language. নহ'লে কি কৰিব অলিয়ে গলিয়ে সুধি ল'বি মই কোন হয় আৰু কি হয় সকলোৱে এটাই কথা ক'ব ৰঘুনাথ চহৰীয়াক জোকাই নল'বি নহ'লে তোৰ নামৰ আগত চন্দ্ৰবিন্দু বহি যাব ইজ ইট ক্লিয়াৰ বুজিছা আজি মোৰ মনটো বৰ ভাল লাগিছে মোৰ ছোৱালীজনীক আকৌ উভতাই পোৱাৰ নিচিনা লাগিছে তাই মোক নমতাকৈ থকা যান্ত্ৰণাৰ দিনকেইটাৰ পৰা মই মুক্ত হ'লোঁ এতিয়াহে যেন উশাহটো ঘূৰাই পাইছোঁ বিৰিণা কি হ'ল আমি বাৰু সদায় আমাৰ কথাই ভাবোঁ নেকি আমি নিজৰ স্বাৰ্থৰ কথা ভাবিয়ে তাইক কষ্ট দি আছো নেকি এই শইকীয়া কি চাই আছ বল লৈ বল এক খোজো আগ নাবাঢ়িব আহি গ'ল আমাৰ উকিল বাইদেউ এই কালপৃতক উদ্ধাৰ কৰিবলৈ ত্ৰাণকৰ্তা দেৱী আহি গ'ল এই বাচ্চামিবোৰ নিজৰ ঘৰত কৰিব আমাৰ চোতালত নহয় কিহৰ কাৰণে ককা কেনেকৈ নিব বিচাৰিছে এইখন পঢ়ি লওকচোন ৰঘুনাথ চহৰীয়াক এৰেষ্ট কৰিবলৈ মই ৱাৰেণ্ট লৈ আহিছোঁ জানিছিলোঁ মই সংকটমোচন দেৱী হৈ পেলাই আপুনি মোৰ সন্মুখত থিয় দিবই এক মিনিট দেই দেৱীৰ পিছফালে উজ্জ্বল চকুৰি এটা ঘূৰি থাকে নহয় কতা আপোনাৰ পিছফালে নাইচোন অ' শইকীয়া তাৰ মানে এওঁ ককাকক উদ্ধাৰ কৰিব নোৱাৰে হেৰি কি চাই আছ ধৰ আকৌ জানেনে আৰাধ্যা অন ডিউটি পুলিচৰ গাত হাত দিয়াটো বা ডিউটি কৰাত বাধা দিয়াটো এটা অপৰাধ হয় মানে দুইজনকে নিবলৈ মোৰ মন নাই ভাল নালাগিব ককাক আৰু নাতিনীয়েকক একেলগে জেলত পঠিয়াবলৈ মোক নিবলৈ দে আৰাধ্যা এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত